মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে 6, পাঠ হৈছে 2 আৰু পাঠটোৰ নাম হৈছে কি ৰাজমাতা অহল্যা। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে পাঠটো ভালদৰে পঢ়ি ল'বা। প্ৰথমে 1 নম্বৰ উত্তৰ দিয়া। ক নম্বৰ অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল? তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে অহল্যাবাইৰ জন্ম এটি মাৰাঠা পৰিয়ালত হৈছিল। তাৰপিছত খ নম্বৰ অহল্যাবাইয়ে মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল? তোমালোকে লিখিবা যে অহল্যাবাইয়ে পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠাসকলক নেতৃত্ব দিছিল। তাৰপিছত গ নম্বৰ তেওঁ কিমান বছৰ শাসন কৰিছিল? ইয়াৰ উত্তৰ কি হ'ব? তেওঁ প্ৰায় 30 বছৰ শাসন কৰিছিল। তাৰপিছত ঘ নম্বৰ অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰ কি হ'ব? অহল্যাবাইক মাৰাঠাসকলে ৰাজমাতা বুলি অভিহিত কৰিছিল। তাৰপিছত ঙ নম্বৰ স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল? ইয়াৰ উত্তৰ হ'ব যে প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে স্বামীৰ মৃত্যুৰ পাছত তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। অহল্যাবাইয়ে সকলো কাম কিয় কৰিছিল? ইয়াৰ উত্তৰ কোনটো হ'ব? যে প্ৰজাৰ সুখৰ বাবে অহল্যাবাইয়ে সকলো কাম কৰিছিল। অহল্যাবাইয়ে শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখন আছিল, ৰাজ্যখনৰ নাম কি আছিল? ইন্দোৰ। তোমালোকে পাঠত জ্ঞান শব্দটো পাইছা। এই শব্দটোত থকা যুক্তাক্ষৰটো ব্যৱহাৰ হোৱা আন শব্দ পঢ়ি চাওঁ আহা। এইটো হৈছে বৰ্গেত জ যোগ নিয়, কি হয়? জয় নিয়ক গ। এইটো হৈছে অজ্ঞ, যজ্ঞ, এইটো বিজ্ঞ, জিজ্ঞাসা, আজ্ঞা, এইটো হৈছে প্ৰজ্ঞা, সংজ্ঞা আৰু এইটো হৈছে বিজ্ঞান। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত 4 নম্বৰ তলৰ বাক্য দুটালৈ মন কৰা। তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়। তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয়। পাঠত এই বাক্য দুটা আৰু সংযোগ কৰি এটা বাক্য কৰিছে। তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয়। এই দুটা বাক্য আমি আৰু যোগ কৰি এটা বাক্যতে লিখিব পাৰোঁ। তুমিও এনেদৰে তলৰ বাক্য কেইযোৰ লগ লগাই একোটাকৈ বাক্য লিখা। ক নম্বৰ অমিতে কলম আনিছে, অমিতে বহী আনিছে। তোমালোকে লিখিবা যে অমিতে কলম আৰু বহী আনিছে। তাৰপিছত খ নম্বৰ অৰ্পিতাই গান গায়, যদুৱে গান গায়। তোমালোকে লিখিবা যে অৰ্পিতা আৰু যদুৱে গান গায়। গ নম্বৰ মই পঢ়ো, মই লিখো। তোমালোকে লিখিবা যে মই পঢ়ো আৰু লিখো। দুটা বাক্য আমি আৰু যোগ কৰি এটা বাক্যতে লিখিব পাৰোঁ। তাৰপিছত 5 নম্বৰ পাঠত ল'ৰা, ল'ৰা পুৰুষ আৰু ছোৱালী মহিলা বুজাবলৈ পুত্ৰ আৰু কন্যা শব্দ দুটা ব্যৱহাৰ কৰিছে। এতিয়া তলৰ শব্দকেইটাৰ মহিলা বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। এইবিলাক হৈছে পুৰুষ আৰু এইবিলাক হৈছে কি মহিলা। ল'ৰাজন, ছোৱালী গৰাকী, মহাৰাজ, মহাৰাণী, স্বামী, এইটো হৈছে পত্নী। তাৰপিছত 6 নম্বৰ ভাবো আৰু লিখো আহা। ক নম্বৰ অহল্যাবাইয়ে সকলো কাম নিয়াৰিকৈ কৰিছিল বাবে সকলোৱে তেওঁক ভাল পাইছিল। মাৰা দেউতাৰাই তোমাক ভাল পাবলৈ তুমি কি কি কৰা? তোমালোকে এনেকৈ লিখিবা যে মা দেউতাই মোক
ভাল পাবলৈ মই তলৰ কামবোৰ কৰোঁ। কি লিখিবা? কিতাপ পঢ়ো। তাৰপিছত সদায় স্কুলত যাওঁ, সঁচা কথা কওঁ, ডাঙৰক সন্মান কৰোঁ, এনেকৈ লিখিবা। তাৰপিছত 6 নম্বৰ, অহল্যাবাইৰ কোনবোৰ গুণ তোমাৰ ভাল লাগিছে লিখা। তোমালোকে লিখিবা যে অহল্যাবাইৰ দৃঢ়মনা, তাৰপিছত মৰমীয়াল, দূৰদৰ্শিতা, প্ৰজা হিতৈষী আদি গুণ মোক ভাল লাগে। তাৰপিছত 9 নম্বৰ, অহল্যাবাইক লগ পোৱা হ'লে তুমি তেওঁৰ লগত কি কি কথা পাতিলাহেঁতেন। তোমালোকে লিখিবা যে অহল্যাবাইক লগ পোৱা হ'লে মই কেনেকৈ দেশ শাসন কৰিব লাগে সেইটো সুধিলোহেঁতেন। তাৰপিছত 10 নম্বৰ, অহল্যাবাইৰ বাহিৰে তুমি আৰু কাক কাক লগ পাবলৈ বিচাৰা। এইটো তোমালোকে নিজে লিখিবা। জানো আহা, পানিপথৰ তৃতীয় যুদ্ধ। এই যুদ্ধ 1761 খ্ৰীষ্টাব্দত সংঘটিত হয়। এই যুদ্ধখন আফগান আৰু মাৰাঠাসকলৰ মাজত হৈছিল। যুদ্ধত মাৰাঠাসকল পৰাস্ত হৈছিল। তাৰপিছত সোমনাথ মন্দিৰ। আৰৱ সাগৰৰ পাৰত গুজৰাটৰ দেওপটনত সোমনাথ মন্দিৰ অৱস্থিত। ই এটা শিৱ মন্দিৰ। প্ৰতিদিনে ইয়ালৈ বহুতো তীৰ্থযাত্ৰী আহে। বিদেশী শত্ৰুৱে এই মন্দিৰত 17 বাৰ আক্ৰমণ চলাইছিল। ৰাণী অহল্যাবাইয়ে এই মন্দিৰ নতুনকৈ সজাইছিল। হোলকাৰ। হোলকাৰ মাৰাঠাসকলৰ এটা ফৈদ। তেওঁলোক ইন্দোৰৰ শাসনকৰ্তা আছিল। পৰৱৰ্তী সময়ত তেওঁলোকে স্বাধীন ৰাজ্যত পৰিণত হৈছিল, কিন্তু 1818 খ্ৰীষ্টাব্দত তেওঁলোকৰ ৰাজ্যৰ ইংৰাজৰ কৰতলীয়া হয়। তাৰপিছত 7 নম্বৰ, তলৰ কোন কেইগৰাকী মহিলাই দেশৰ হকে যুদ্ধত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ নামৰ কাষত থকা গোল চিনটো পুৰোৱা। তোমালোকে ইয়াত গোল দিবা। এইজনী হৈছে অহল্যাবাই। অহল্যাবাইয়ে দেশৰ হকে যুদ্ধ কৰিছিল। এইজনী হৈছে সতী জয়মতী। এইজনী হৈছে কনকলতা বৰুৱা। ইয়াত তোমালোকে গোল দিবা। কনকলতা বৰুৱাই দেশৰ বাবে কি যুদ্ধ কৰিছিল। এইজনী হৈছে ঝান্সী ৰাণী লক্ষ্মীবাই। ইয়াত তোমালোকে গোল দিবা। এইজনী হৈছে মমতাজ। তাৰপিছত 8 ক, বাকচটোৰ ভিতৰৰ কথাখিনি পঢ়ি তলৰ দফাটোৰ খালী ঠাইবোৰ পূৰ কৰ আহা। তোমালোকে এইখন ভালদৰে পঢ়িবা। এইজন হৈছে কোন? পাৰ্বতী প্ৰসাদ বৰুৱা। কোন আছিল? এজন বিখ্যাত কবি আৰু সাহিত্যিক আছিল। নাম পাৰ্বতী প্ৰসাদ বৰুৱা। পিতৃৰ নাম ৰাধিকা প্ৰসাদ বৰুৱা। মাতৃৰ নাম হিমলা বৰুৱা। তোমালোকে কিতাপত এইখন ভালদৰে পঢ়িবা। এতিয়া তোমালোকে এই খালী ঠাইবোৰ পূৰণ কৰিব লাগিব। পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল 1904 খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাত। তেখেতৰ পিতৃৰ নাম আছিল ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম আছিল হিমলা বৰুৱা। তেখেতে লক্ষ্মী, খেল ভঙা খেল, লুইত আদি পুথি ৰচনা কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতিলৈ তেখেতৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। 1964 খ্ৰীষ্টাব্দৰ 7 জুনত তেখেতৰ মৃত্যু হয়। তেখেত গীতিকবি হিচাপে জনাজাত। তোমালোকে এনেকৈ খালী ঠাই পূৰণ কৰিবা। তাৰপিছত 6 নম্বৰ, তলত দিয়া তথ্যখিনিৰ পৰা ওপৰত দিয়াৰ দৰে ৰাণী গাইডিনলিউৰ বিষয়ে এটি টোকা লিখা। নাম হৈছে ৰাণী গাইডিনলিউ। পিতৃৰ নাম লুমুৰাংগৰ। মাতৃৰ নাম কেথৰন লিউ। তোমালোকে কিতাপত এইখন পঢ়িবা আৰু তোমালোকে এনেকৈ লিখিবা। ৰাণী গাইডিনলিউৰ জন্ম 1915 খ্ৰীষ্টাব্দত মণিপুৰৰ লংগাকৰ নামৰ ঠাইত হৈছিল। তাইৰ পিতৃৰ নাম আছিল লুমুৰাংগৰ আৰু মাতৃৰ নাম আছিল কেথৰন লিউ।
তাই ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। তোমালোকে এনেকৈ লিখিবা। গ নম্বৰ, তোমাৰ দেউতাৰাৰ বিষয়ে তলৰ তথ্যবোৰ পূৰ কৰা। মানে তোমালোকে ইয়াত তোমালোকৰ দেউতাৰ বিষয়ে লিখিবা। তোমাৰ দেউতাৰ নাম, তাৰপিছত জন্ম, কিমান চনত জন্ম হৈছিল ইয়াত লিখিবা। তাৰপিছত জন্মস্থান। 9 নম্বৰ, অধ্যায়টোত পোৱা মহান ব্যক্তিসকলৰ কোনকেইটা গুণ তোমাৰ ভাল লাগিছে তাৰে এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে লিখিবা যে দৃঢ়মনা, তাৰপিছত মৰমীয়াল, তাৰপিছত দূৰদৰ্শিতা, তাৰপিছত প্ৰজা হিতৈষী, তাৰপিছত দক্ষতা, তাৰপিছত জ্ঞান। মানে মহান ব্যক্তিসকলৰ এইবিলাক গুণ মোৰ ভাল লাগিছে।